জৰাজীৰ্ণ গৃহৰ পৰা উৰিল চন্দ্ৰযান 3 মেকানিকেল ইঞ্জিনিয়াৰ হোৱাৰ সপোন বৰক্ষেত্ৰীৰ মৃদু পৱনৰ অভাৱে প্ৰতিভাক ৰুধিব নোৱাৰে তাকেই প্ৰমাণ কৰিলে বৰক্ষেত্ৰীৰ হাউলিঘাটৰ হলিৰাম দাস আৰু চিম্পী দাসৰ জ্যেষ্ঠ পুত্ৰ মৃদু পৱন দাসে মৃদু পৱনৰ পিতৃ হলিৰাম দাসে দিন হাজিৰা কৰি 5জনীয়া পৰিয়ালটো কোনোমতে পোহপাল দি আহিছে ষষ্ঠ শ্ৰেণীৰ পৰা মোমায়েকৰ ঘৰত থাকি লখিমপুৰৰ নাৰায়ণপুৰৰ মাগনুৱা হাইস্কুলত 10ম শ্ৰেণীত পঢ়ি থকা মৃদু পৱনে গ্ৰীষ্ম বন্ধত ঘৰলৈ আহি কাৰ্টন আৰু ধূপৰ কাঠিৰে বনালে বলেৰো পিকআপ বাছ মহিন্দ্ৰা থাৰ ট্ৰেক্টৰ হিমালয়ান বাইক আৰু ৰিমোট কণ্ট্ৰলত চলা উৰা চন্দ্ৰযান 3 জৰাজীৰ্ণ গৃহৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখা ছাত্ৰজনে সপোন পূৰণ কৰিবলৈ সক্ষম হ'বনে স্থানীয় সচেতন ৰাইজৰ দাবী এই মেধাক চৰকাৰ তথা প্ৰশাসনে আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে সহায়ৰ হাত আগবঢ়াওক মৃদু পৱন দাস মোৰ দেউতাৰ নাম শ্ৰী হলিৰাম দাস মাৰ নাম শ্ৰী চিম্পী দাস মই ক্লাছ 6ৰ পৰা লখিমপুৰ জিলাৰ অন্তৰ্গত নাৰায়ণপুৰৰ এখন স্কুল যাৰ নাম মাগনুৱা হাইস্কুল তাত মই ক্লাছ 6ৰ পৰা অধ্যয়ন কৰি আহিছোঁ এতিয়া 2026লৈকে মই ক্লাছ 10 পালোহি সেইকাৰণে এতিয়া যি গৰম বন্ধ পৰিছে সেই গৰম বন্ধত মই কাৰ্টনেৰে বহুতো গাড়ী সাজি নিৰ্মাণ কৰিছোঁ তাৰ ভিতৰত মই ৰয়েল এনফিল্ড সাজিছোঁ বলেৰো পিকআপ ট্ৰেক্টৰ বাছ চন্দ্ৰযান আদিলৈকে আদি চব অকল কাৰ্টন দিয়ে বনাইছোঁ মোৰ দেউতাই ইয়াতে দিন হাজিৰা কৰে আজিলৈকে মানে চৰকাৰী ঘৰ পোৱা নাই কি খবৰ মামাহঁতে মাতি আছিল মানে ঘৰত গ'লে সেইকাৰণে তাকে গুচি গ'লোঁ তুমি যে গৰম বন্ধ কি কৰিম আৰু বেলেগৰ নিচিনা মই এনে কটোৱা নাই মানে মোৰ যিটো টেলেণ্ট আছে সেই টেলেণ্টটো মই বাইক এখন বনাইছোঁ মানে কাৰ পৰা অনুপ্ৰেৰণা চব পেহী জেঠী মা দেউতা ককা ভাইটি ভণ্টি চবৰে পৰা কি হোৱাৰ সপোন আছে তোমাৰ মোৰ মেকানিকেল ইঞ্জিনিয়াৰ পাইছোঁ পেহী জেঠী চবেই মোক ঘৰৰ মানুহ চবেই সহায় কৰিছে মই লখিমপুৰ জিলাৰ অন্তৰ্গত নাৰায়ণপুৰত মাগনুৱা হাইস্কুল নামৰ স্কুলখনত অধ্যয়ন কৰি আহিছোঁ এতিয়া মই ক্লাছ 10 পালোহি ক্লাছ 10তে অধ্যয়ন কৰোঁ এনটোৰ ওপৰত মই ক'ব বিচাৰোঁ ল'ৰাটোৰ যথেষ্টখিনি মই যেতিয়া সি ক্লাছ 4ত পঢ়িছিলে তেতিয়া মাটিৰে বহুখিনি মূৰ্তি তৈয়াৰ কৰিছিলে আৰু সেয়া বহুত স্থানীয় লোকৰ দৃষ্টি আকৰ্ষণ হৈছিলে আৰু লাহে লাহে যেতিয়া সি ক্লাছ 6 পালে তেতিয়া মোমায়েকৰ ঘৰলৈ পঢ়ুৱাবলৈ লৈ গ'ল তাত পঢ়ি আছে বৰ্তমান এতিয়ালৈকে ক্লাছ 10 পালে তাত গৰম বন্ধত আহি এখন আপোনালোকে নিজে প্ৰত্যক্ষ কৰিলে ৰয়েল এনফিল্ড এখন বনাইছে এতিয়া বৰ্তমান দিন হাজিৰা কৰি চলি থকা এটা মোৰ ল'ৰা দুটা মাইকী মানুহ মই আৰু দেউতা 5টা পৰিয়াল গতিকে ল'ৰাটো যেতিয়া মোক কৈ থাকে যে মই মেকানিকেল ইঞ্জিনিয়াৰ হ'ম আৰু এই সন্দৰ্ভত মোৰ সদায় চিন্তা এটা যে মই তাৰ সপোন পূৰণ কৰিব যেনে পঢ়াহেঁতেন মই অলপ ভাল পালোহেঁতেন আৰু যেতিয়া যিটো বিচাৰে তেতিয়া সেইটো আনো কিন্তু মই ভাবিলে নহ'ব এই ক্ষেত্ৰত ঈশ্বৰৰ কৃপা আৰু অসমবাসী ৰাইজৰ সহায় লাগিব গতিকে কৃপা আৰু ৰাইজৰ আশীৰ্বাদ অবিহনে একো হ'ব নোৱাৰে নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।